মহানগৰী সিটি বাছত এবাৰ পকেট মাৰৰ সন্ত্ৰাস এগৰাকী নাৰ্ছৰ বেগৰ পৰা লুটি নিলে 1700 টকা সহ দুখন এটিএম কাৰ্ড পল্টন বজাৰৰ পৰা গণেশগুৰিলৈ আহি আছিল মহিলাগৰাকী আহি থাকোতে মহিলাগৰাকীৰ বেগৰ পৰা লুটি নিলে এই টকাখিনি আমি পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰী এতিয়া সিটি বাছত পকেট মাৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে আৰু যদিহে আপুনি সিটি বাছৰ যাত্ৰী তেন্তে সাৱধান হ'ব কাৰণ আজি দিনটোত এগৰাকী নাৰ্ছৰ বেগৰ পৰা লুটি নিছে 1700 টকা সহ দুখন এটিএম কাৰ্ড পল্টন বজাৰৰ পৰা গণেশগুৰিলৈ আহি আছিল মহিলাগৰাকী আৰু আহি থাকোতে মহিলাগৰাকীৰ বেগৰ পৰা লুটি নিলে টকাখিনি মোৰ এনেকা ডকুমেণ্টখিনি গোটেইখিনি লৈ গৈছে মই তাৰমানে আমাৰ ইনস্পেকশ্যনৰ কাৰণে হেৰি বুলি ডকুমেণ্টখিনি গোটেই লগত আছিলে আৰু পইচা আছিলে 1700 টকা তাৰপিছত আৰু খুচৰা পইচা আছিলে মই গাড়ী ভাড়াটো দিলোঁ মই হেৰিৰ পৰা থাকোঁ পল্টন বজাৰ হেৰি অক্সফৰ্ডত গাড়ী উঠিছোঁ খানাপাৰা বাছত উঠি কিনে মই আহি কিনে দুজন মাইকী মানুহ এনে ABCৰ পাৰে উঠিছে সিহঁতে দুজন তাৰপিছত ইয়াতে নমিব এজনটো আগত ভিৰ কৰি আছে তাৰপিছত মই সিহঁতে নমিম আৰু নমিব খোজোঁতে পিছত আৰু এজনী আছিলে কোনে ল'ল গম নাপালোঁ কিন্তু